हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकलोए भाले आछा। स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। आजिर एइटो भिडिओत आलोचना करिम दशम श्रेणीर समाज विज्ञानर अध्याय नम्बर 1 केइटामान खुबই गुरुत्वपूर्ण एमसीकिউ जी केइटाই आपनालोকৰ HSLC एग्जामत बहुतखिनि हेल्प करिব। जने जने मोर भिडिओবিলাক यूट्यूब चेनेলত চাই আছে তেনেহলে मोर यूट्यूब चेनेलটো সাবস্ক্রাইব কৰি লব। যদি কোনোবাই मोर भिडिओবিলাক फेसबुक पेजত চাই আছে তেনেহলে मोर फेसबुक पेजটো ফলো কৰি দিব। পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। এক নম্বৰ কোৱেশ্চনত দিয়া আছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপচন এ দিয়া আছে অমৰনাথ, অপচন বি দিয়া আছে গিৰীশ কুমাৰ, অপচন সি দিয়া আছে অমৃত পূৰ্বা আৰু অপচন ডি দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰী। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰে অপচন এ দিয়া আছে 26 জানুৱাৰী, অপচন বি দিয়া আছে 16 অক্টোবৰ, অপচন সি দিয়া আছে 15 আগষ্ট, অপচন ডি দিয়া আছে 14 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ 16 অক্টোবৰ। 3 নম্বৰ কোৱেশ্চনত দিয়া আছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। অপচন এ দি আছে শ্বিলঙত, অপচন বি দি আছে পাকিস্তানত, অপচন সি দি আছে বাংলাদেশত আৰু অপচন ডি দি আছে ঢাকাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ ঢাকাত। 4 নম্বৰ কোৱেশ্চনত দি আছে কোনজন ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? অপচন এ দি আছে লৰ্ড মিণ্টো, অপচন বি দি আছে লৰ্ড হেমিল্টন, অপচন সি দি আছে লৰ্ড কাৰ্জন, অপচন ডি দি আছে লৰ্ড ৰিপন। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক। 5 নম্বৰ কোৱেশ্চনত দি আছে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক কোৱা হয়? ইয়াৰ অপচন এ দি আছে দিল্লী, অপচন বি দি আছে বাংলাদেশ, অপচন সি দি আছে বংগদেশ, অপচন ডি দি আছে ঢাকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ বংগদেশ। 6 নম্বৰ কোৱেশ্চনত দি আছে যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। ইয়াৰ অপচন এ দি আছে অমৃত লাল, অপচন বি দি আছে ভূপেন্দ্ৰনাথ দত্ত, অপচন সি দি আছে অৰবিন্দ ঘোষ, অপচন ডি দি আছে মহিৰাম বসু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ ভূপেন্দ্ৰনাথ দত্ত। 7 নম্বৰ কোৱেশ্চনত দি আছে বংগদেশৰ একত্ৰীকৰণ হৈছিল। অপচন এ দি আছে 1910 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে, অপচন বি দি আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে, অপচন সি দি আছে 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখে আৰু অপচন ডি দি আছে 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে। 8 নম্বৰ কোৱেশ্চনত দি আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। অপচন এ দি আছে 1902 চনৰ 5 আগষ্ট, অপচন বি দি আছে 1903 চনৰ 26 আগষ্ট, অপচন সি দি আছে 1904 চনৰ 15 আগষ্ট আৰু অপচন ডি দি আছে 1902 চনৰ 5 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ 1902 চনৰ 5 মাৰ্চ তাৰিখে। 9 নম্বৰ কোৱেশ্চনত দি আছে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াৰ অপচন এ দি আছে আচাৰ্য প্ৰফুল্ল ৰায়, অপচন বি দি আছে অমৃত লাল বসু, অপচন সি দি আছে গিৰীশ ঘোষ, অপচন ডি দি আছে ক্ষীৰেদ প্ৰসাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ আচাৰ্য প্ৰফুল্ল ৰায়। 10 নম্বৰ কোৱেশ্চনত দি আছে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰথম উদ্যোক্তা কোন? ইয়াৰ অপচন এ দি আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপচন বি দি আছে নীলৰতন সৰকাৰ, অপচন সি দি আছে ভূপেন্দ্ৰনাথ, অপচন ডি দি আছে লৰ্ড মিণ্টো। ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি অৰ্থাৎ নীলৰতন সৰকাৰ। 11 নম্বৰ কোৱেশ্চনত দি আছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপচন এ দি আছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে, অপচন বি দি আছে 1884 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে, অপচন সি দি আছে 1885 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে, অপচন ডি দি আছে 1887 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। 12 নম্বৰ কোৱেশ্চনত দি আছে ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা হ'ল। অপচন এ দি আছে 5 কোটি 10 লাখ, অপচন বি দি আছে 4 কোটি 10 লাখ, অপচন সি দি আছে 3 কোটি 10 লাখ
আর অপশন ডি দিয়ে আছে 6 কোটি 10 লাখ। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন সি, অর্থাৎ 3 কোটি 10 লাখ। 13 নম্বর কোশ্চেন যেটি আছে এটি খুবই গুরুত্বপূর্ণ কোশ্চেন হয়। 13 নম্বর কোশ্চেনে দিয়ে আছে বন্দে মাতরম সংবাদপত্রর সম্পাদক কোন আছিল? ইয়ারে অপশন এ দিয়ে আছে সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়, অপশন বি দিয়ে আছে বঙ্কিমচন্দ্র বন্দ্যোপাধ্যায়, অপশন সি দিয়ে আছে রবীন্দ্রনাথ ঠাকুর, অপশন ডি দিয়ে আছে অরবিন্দ ঘোষ। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন ডি, অর্থাৎ অরবিন্দ ঘোষ। 14 নম্বর কোশ্চেনে দিয়ে আছে কার নেতৃত্বত ছাত্র সংসদ গঠন হয়েছিল? ইয়ার অপশন এ দিয়ে আছে রবীন্দ্রনাথ ঠাকুর, অপশন বি দিয়ে আছে অমৃতলাল বসু, অপশন সি দিয়ে আছে অমরেন্দ্রনাথ, অপশন ডি দিয়ে আছে সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়। ইয়ার শুদ্ধ উত্তরটা হবে অপশন ডি, অর্থাৎ সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়। 15 নম্বর কোশ্চেনে দিয়ে আছে স্বদেশী আন্দোলনের সময়ত রচিত প্রমোদনাথ রায়র চৌধুরীর গ্রন্থখন হল? অপশন এ দিয়ে আছে জয়সঙ্গীত, অপশন বি দিয়ে আছে জাপানি বীজ, অপশন সি দিয়ে আছে কেশরী, অপশন ডি দিয়ে আছে যুগান্তর। অপশন ডি দিয়ে আছে যুগান্তর। ইয়ার শুদ্ধ উত্তরটা হবে অপশন এ,